লোহিতপুৰ দেউৰী গাঁও। এতিয়া ক'বলৈ গ'লে আমি 25 বছৰ ইয়াতে বসবাস কৰা। আমাৰ জন্মস্থান ইয়াতে, আমাৰ মা দেউতা ইয়াতে ঢুকালে। কিন্তু আজিলৈকে আমি মানুহ মৰিলেও কিবা ডেলিভাৰী কেছ হ'লেবি আজিলৈকে আমি মাৰ বান্ধি বুকি লৈ যাবলগীয়া হৈ যায়। কিন্তু আমাৰ মুখ্যমন্ত্ৰী আমাক যে আজিলৈকে আলি পদূলি আজিলৈকে দিয়া নাই না। এতিয়া আমি কি কওঁ, আমি এতিয়া চাপৰি এৰিলৈকে আমি আছোঁ আৰু চাপৰি এৰিয়া লিখীয়া বান বিধ্বস্ত। এতিয়া ক'বলৈ আমাৰ গাঁৱৰ গোটেই পলাওতে আছে, আমি গোটেই পলাওতে আছোঁ ক'বলৈ গ'লে। কিন্তু পলাওত আমাক এতিয়া বিশেষকৈ আমাক এতিয়া আলি পদূলি লাগে যদিহে আমি যদি আলি পদূলি আমি কেনেকৈ জীয়াই থাকিম। লোহিতপুৰ দেউৰী গাঁও। এই ৰাস্তাটো হ'ল আজি 20 বছৰ 30 বছৰ মানে হ'ল কিজানি, এনেকৈ আছে আৰু এই ৰাস্তাটো বনাই দিয়া নাই, কোনো একো বনাই দিয়া নাই, একো কৰি দিয়া নাই। আৰু আমি চবে গাঁৱৰ ৰাইজেও কয় একো কৰি নিদিয়ে আৰু বনাই নিদিয়ে, কিবা কৰি নিদিয়ে। আমি কৈছোঁ মানে আমাৰ দেউৰী হ'লেও মানে বনাই দিব লাগে, বনাই নিদিয়ে। আকৌ এনেকৈ পঞ্চায়তত কিবা হ'লে বনাই দিয়ে বুলি ক'লেও বনাই নিদিয়ে। তেনেকৈ আছে আৰু ৰাস্তাটো। এতিয়া আমি কি কৰিম? আমাৰ বহুত অসুবিধা। এতিয়া পানী সোমালে আমাৰ ইয়াত এইটো আলিতে কিবা ৰাস্তাৰ ওপৰত পানী যায়, আমি গৰু ম'হ বান্ধিবলৈ ৰাস্তা নাই, এনেকৈ থাকোঁ আৰু ৰাস্তাতে আৰু।